নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আটায়ে ভালে আছা। যোৱা ক্লাছবোৰত আমি ইতিহাস খণ্ডৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম অধ্যায়টিৰ অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলনৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি সেই অধ্যায়টোৰ শেষৰ যিটো ভাগ অৰ্থাৎ ভাৰতীয় আন্দোলনৰ বিষয়ে আলোচনা কৰিম। আৰু ছাত্ৰ-ছাত্ৰীসকল আজি মই এই ক্লাছটোৰ শেষত তোমালোকৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে সেই পাঠভিত্তিক প্ৰশ্নৰ উত্তৰবিলাক দিম। গতিকে সেই নোটছখিনিও দিম, তোমালোকে মন দি বুজি ল'বা। এতিয়া আমি ভাৰতীয় আন্দোলন কেনেকৈ হ'ল, কি হ'ল সেইখিনি আমি আলোচনা কৰোঁ আহা। ভাৰতীয় আন্দোলন ভাৰতীয় আন্দোলন যাক 42ৰ আন্দোলন বুলিও কোৱা হয়। 1942 চনত হৈছিল বাবে 42ৰ আন্দোলন বুলিও কোৱা হয়। এতিয়া ভাৰতীয় ত্যাগ মানে কি? শব্দটোৰ অৰ্থ হ'ল এৰা। যে ভাৰত এৰিব গ'লে, কাক এৰিব গ'লে? ইংৰাজসকলক এৰিব গ'লে। যে আমাৰ ভাৰতবাসীয়ে কৈছিল যে ভাৰত এৰিব লাগে, ইংৰাজসকলে ভাৰত এৰিব লাগে, যাৰ বাবে ভাৰত ত্যাগ আন্দোলন কৰিছিল। এতিয়া ভাৰত ত্যাগ আন্দোলন কিয় কৰিব লগাত পৰিছিল? মহাত্মা গান্ধীৰ নেতৃত্বত কিমান ডাঙৰ ডাঙৰ আন্দোলন হৈ গ'ল। অসহযোগ আন্দোলন হৈ গ'ল, যিটো 1920 চনত হৈছিল। আইন অমান্য আন্দোলন হৈ গৈছিল 1930 চনত। তাৰ পিছতো কিয় ভাৰতীয় আন্দোলন কৰিব লগাত পৰিল? তাৰ কাৰণে আমি এতিয়া ক্ৰিপছ মিছনৰ বিষয়ে জানিব লাগিব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই এটা কথা কৈছিলোঁ যে হিষ্ট্ৰীৰ সকলোবিলাক বস্তুৱে এটাৰ লগত এটাৰ লিংক থাকে। এটা বস্তু জানিব লাগিলে আমি তাৰ বেকগ্ৰাউণ্ডখিনি জানিব লাগিব। সকলোবোৰ বস্তুৰ আমি বেকগ্ৰাউণ্ডবিলাক জানিলেহে সেই বস্তুটোৰ বিষয়ে ক্লিয়াৰ হ'ব। এতিয়া ভাৰতীয় আন্দোলনৰ বিষয়ে জানিবৰ বাবে আমি ক্ৰিপছ মিছন জানিব লাগিব। যে ক্ৰিপছ মিছন কি? ক্ৰিপছ মিছন কি, কেতিয়া, কাৰ নেতৃত্বত হৈছিলে? ক্ৰিপছ মিছন তোমালোকে জানা যে প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনত। আৰু এই 1914 চনত বিশ্বযুদ্ধ হোৱাৰ পিছত ইংৰাজ চৰকাৰে ভাৰতবাসীক আশ্বাস দিছিল যে তেওঁলোকে ভাৰতীয়সকলক স্বাধীনতা দিব। কিন্তু স্বাধীনতা প্ৰকৃততে দিছিল নে? দিয়া নাছিল। বিশ্বযুদ্ধ শেষত কিন্তু তাৰ পিছতো ভাৰতবাসীক স্বাধীনতা দিয়া হোৱা নাছিল, যাৰ বাবে আন্দোলনবিলাক কৰিব লগাত পৰিছিল। আৰু এইবাৰ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত। 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল। এতিয়া এই দ্বিতীয় বিশ্বযুদ্ধত এখন দেশৰ কথা ক'ব লাগিব। সেই দেশখন হ'ল জাপান। জাপান যদিও বা সৰু দেশ, কিন্তু জাপান দেশখন আছিল শক্তিশালী। আৰু জাপানখনে এছিয়াৰ বিভিন্ন দেশবিলাক পৰাভূত কৰি আহি ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ লৈছিল। আৰু তেতিয়া ভাৰতবৰ্ষখন আছিল ব্ৰিটিছৰ তলতীয়া এখন দেশ, ব্ৰিটিছৰ ঔপনিৱেশত। তেতিয়া কি কৰিলে? গ্ৰেট ব্ৰিটেইনৰ যিজন প্ৰধানমন্ত্ৰী আছিল, প্ৰধানমন্ত্ৰীজনৰ নাম আছিল উইনষ্টন চাৰ্চিল। তেওঁ ৰক্ষণশীল দলৰ প্ৰধানমন্ত্ৰী আছিল। আৰু তোমালোকক মই ইয়াতে এটা কথা কওঁ যে গ্ৰেট ব্ৰিটেইনত তেতিয়া সন্মিলিত চৰকাৰ আছিল। এটা আছিল শ্ৰমিক দল আৰু এটা আছিল ৰক্ষণশীল দল। শ্ৰমিক দল এইটো লেবাৰ পাৰ্টি আৰু এটা হ'ল কনজাৰভেটিভ পাৰ্টি। তোমালোকক এইটো মই কিয় ক'লো? কাৰণ এইটো ভাৰতীয় গণতন্ত্ৰৰ তোমালোকৰ পাৰ্টিৰ কাৰণেও ইম্পৰ্টেণ্ট। এই শ্ৰমিক দলৰ নেতাসকল আমাৰ ভাৰতবাসীৰ কাৰণে সহানুভূতিশীল আছিল। তেওঁলোকে কিবা এটা কৰিব বিচাৰিছিল। কিন্তু কনজাৰভেটিভ যিটো পাৰ্টি আছিল, কিন্তু তেওঁলোকৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰতি কোনো সদিচ্ছা নাছিল। কিবা এটা কৰাৰ কাৰণে তেওঁলোকৰ কোনো সদিচ্ছা নাছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে কি কৰিছিলে? যে ছাৰ ষ্টাফৰ্ড ক্ৰিপছ, ইংলেণ্ডৰ পৰা ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। আৰু এইকাৰণে পঠিয়াইছিল যে ভাৰতবৰ্ষত থকা নেতাসকলৰ পৰা যুদ্ধত অংশগ্ৰহণৰ বাবে সমৰ্থন বিচৰাৰ বাবে ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াইছিল।
আৰু এই ছাৰ ষ্টাফৰ্ড ক্ৰিপছে তেতিয়া ভাৰতবৰ্ষত প্ৰস্তাৱ লৈ আহিছিল যে যেতিয়া 1939 চনৰ দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিব। এইবাৰ কিন্তু আমাৰ ভাৰতীয় কংগ্ৰেছী নেতা আৰু মুছলিম লীগ এই দুটা দলেও কিন্তু ছাৰ ষ্টাফৰ্ড ক্ৰিপছৰ যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱটো গ্ৰহণ কৰা নাছিল। কাৰণ সেই প্ৰস্তাৱবিলাক আগৰ পৰাই পাই আহিছিল। মই তোমালোকক অলপ আগতে ক'লো যে 1914 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল তেতিয়াও স্বাধীনতা দিম বুলি কৈছিল, গতিকে দিয়া নাছিল। তাৰ পিছত যেতিয়া ক'লে যে দ্বিতীয় বিশ্বযুদ্ধ যোৱাৰ পিছত ভাৰতবৰ্ষক স্বাধীনতা দিব, যে ডমিনিয়ন ষ্টেটাছ দিব বুলি কৈছিল, গতিকে তেওঁলোকে তেতিয়া সেই কথাটোত ভুল নগৈছিল। আৰু তাৰ পিছত মহাত্মা গান্ধীয়ে সেই কথাটোত ছাৰ ষ্টাফৰ্ড ক্ৰিপছৰ যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱটোত ইটিকিং কৰি এটা কথা কৈছিলে যে ছাৰ ষ্টাফৰ্ড ক্ৰিপছে কি দিবলৈ অহা বুলি ক'লে যে এখন পোষ্ট ডেটেড চেক দিব অহা বুলি কৈছিলে। আৰু জৱাহৰলাল নেহৰুৱে সেইটো কথাকে ইটিকিং কৰি কৈছিলে যে ছাৰ ষ্টাফৰ্ড ক্ৰিপছে এটা দেউলীয়া বেংকৰ দিনকলা চেক লৈ আহিছিল, ভাৰতবাসীৰ কাৰণে দিনকলা চেক লৈ অহা বুলি কৈছিলে। এটা দেউলীয়া বেংকৰ দিনকলা চেক বুলি কৈছিলে। এটা চেকৰ দ্বাৰা সাধাৰণতে কি কৰা হয়, টকা পইচাৰ লেনদেন কৰা হয়। কিন্তু যিটো দেউলীয়া বেংক বুলি কৈছে, যিটো বেংক বন্ধ হোৱাৰ উপক্ৰম হৈছে, যিটো ধাৰত পথ গৈছে, গতিকে সেই বেংকটোতো লেনদেন কৰা নহ'ব। গতিকে সেই বেংকটোত যেতিয়া লেনদেন কৰা নহয়, গতিকে সেই চেকখন কি কামৰ? সেইকাৰণে জৱাহৰলাল নেহৰুৱে সেইটো ইটিকিং কৰি গৈছে। গতিকে এই ক্ৰিপছ মিছন বুলি আমি যিটো শব্দ পালো, এই ছাৰ ষ্টাফৰ্ড ক্ৰিপছ যেতিয়া ভাৰতত আহিলে, সেই ভাৰতত অহাত যিটো অভিযান চলালে, তেওঁ যিটো প্ৰস্তাৱ লৈ আহিল, তেওঁৰ নেতৃত্বত যেতিয়া অহা হ'ল, সেইটোকে কি বুলি কোৱা হয়, ক্ৰিপছ মিছন বুলি কোৱা হয়। গতিকে তোমালোকে এইখিনি বুজিলা। এতিয়া এই ক্ৰিপছ মিছনটো ব্যৰ্থ হৈ গ'ল, কাৰণ ক্ৰিপছ মিছন যেনেকৈ আহিছিলে তেওঁ কিন্তু সেইটো আমাৰ ভাৰতবাসীৰ পৰা কোনো সমৰ্থন পোৱা নাছিল, যাৰ বাবে ক্ৰিপছ মিছন ব্যৰ্থ হ'ল আৰু তেওঁ ইংলেণ্ডলৈ গুচি গ'ল। আৰু তাৰ পিছত মহাত্মা গান্ধীয়ে অনুভৱ কৰিলে যে ইংৰাজসকলে আমাক আৰু কেতিয়াও স্বাধীনতা নিদিয়ে, তাৰ কাৰণে স্বাধীনতা আমি কি কৰিব লাগিব, নিজে ল'ব লাগিব। যাৰ বাবে তেওঁ 1942 চনৰ 8 আগষ্ট তাৰিখে এখন আগষ্ট প্ৰস্তাৱ গৃহীত কৰে। আৰু সেই আগষ্ট মাহত গৃহীত হোৱা বাবে সেই প্ৰস্তাৱখনক আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয়। তোমালোকৰ কেতিয়াবা এইটো সৰু প্ৰশ্ন আহে যে আগষ্ট প্ৰস্তাৱ কিয় কোৱা হয়? আগষ্ট মাহত গৃহীত হোৱা বাবে সেই প্ৰস্তাৱটোক আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে। তাৰ আগতে মই তোমালোকক এখন ছবি দেখুৱাই লওঁ। এই ছবিখনত কাক দেখা পোৱা গ'ল? এই ছবিখনত আমি মহাত্মা গান্ধীক দেখিলো, যে মহাত্মা গান্ধীয়ে ভাষণ দি আছে। আৰু তেওঁ ক'ত ভাষণ দি আছে, কোন ঠাইত? মহাত্মা গান্ধীয়ে বোম্বাইৰ গোৱালিয়া টেংকত এইটো ভাষণ দি আছিল। বৰ্তমান এই ঠাইখিনিৰ নাম আগষ্ট ক্ৰান্তি ময়দান বুলি জনা যায়, যে তাত ক্ৰান্তিকাৰীসকলে অংশগ্ৰহণ কৰিছিল, আৰু ময়দান মানে পথাৰ, গতিকে তাক আগষ্ট ক্ৰান্তি ময়দান বুলি কোৱা হয়। আগষ্ট মাহত কৰা হৈছিল, আৰু ক্ৰান্তি মানে ক্ৰান্তিকাৰী সংগ্ৰামী, গতিকে এই ঠাইখিনিক আগষ্ট ক্ৰান্তি ময়দান বুলি কোৱা হয়। আৰু ইয়াত মহাত্মা গান্ধীৰ বিখ্যাত শ্লোগান, যিটো বিখ্যাত শ্লোগান দিছিল, কৰিম কিম্বা মৰিম, ডু অৰ ডাই। কৰিম কিম্বা মৰিম। তোমালোকে এই শ্লোগানটো শুনাই পাইছা, ডু অৰ ডাই। বিখ্যাত শ্লোগান মহাত্মা গান্ধীৰ, কৰিম কিম্বা মৰিম। কৰিম মানে হয়তো আমি ভাৰতবৰ্ষখন স্বাধীন কৰিহে এৰিম, আৰু নহ'লে আমি ভাৰতবৰ্ষ স্বাধীন যদি কৰিব নোৱাৰিম, তেতিয়াহ'লে আমি তাৰ কাৰণে মৰিম, প্ৰাণ দিম। গতিকে ডু অৰ ডাই বুলি কৈছিল। আৰু এই শ্লোগানটোত উৎসাহিত হৈ ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ জনতাই এই আন্দোলনটোত অংশগ্ৰহণ কৰিছিল। গতিকে কিমান ডাঙৰ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, যাক 42ৰ আন্দোলন বুলি কোৱা হয়। আৰু এই আন্দোলনটো কিন্তু আমাৰ অসমতো হৈছিল, য'ত আমি কনকলতাৰ কথা জানো, কনকলতাৰ কথা পাওঁ,
যে কনকলতা মুকুন্দ কাকতি তেওঁলোকে কি হৈছিল শ্বহীদ হৈছিল এই ভাৰতীয় আন্দোলনটোত তেতিয়া মহাত্মা গান্ধীৰ সৈতে আৰু বিভিন্ন সংগ্ৰামীসকলক কি কৰা হৈছিল পৰায়ত্ত কৰিছিল আৰু যেতিয়ালৈকে বিশ্বযুদ্ধ শেষ নহয় সেই 3 বছৰলৈকে তেওঁলোকক কি কৰা হৈছিল জেলত থৈ দিয়া হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল যাৰ বাবে উন্মত্ত জনতাই নানা ধৰণৰ বিক্ষিপ্ত ঘটনা কৰিছিল যিবিলাক বিদেশী দোকান আছিল সেই দোকানবিলাক ভাঙি চুৰমাৰ কৰিছিল আৰু ৰেল ষ্টেচন টেলিগ্ৰাফৰ লাইন এইবিলাক কি কৰিছিল আক্ৰমণ কৰিছিল যে টেলিগ্ৰাফৰ লাইন কাটি দিছিল কৰবাত তেওঁলোকৰ প্ৰশাসনীয় যিবিলাক কাম কাজ চলি আছিল তাত বাধা দিছিল গতিকে বিভিন্ন ধৰণৰ ঘটনাবিলাক কৰিছিল আৰু ইয়াতে মই এটা কথা কওঁ যে অসমৰ ক্ষেত্ৰত তেতিয়া কুশল কোঁৱৰক এইটো সৰু পথাৰত ৰেল লাইন বগৰোৱাৰ বাবে তেওঁ সেই অপৰাধৰ বাবে ফাঁচি দিয়া হৈছিল এইটো আমাৰ অসমৰ ঘটনা গতিকে ভাৰতীয় আন্দোলনে আমাৰ অসমতো প্ৰভাৱ পেলাইছিল আৰু এই ভাৰতীয় আন্দোলন যদিও বা দীৰ্ঘম্যাদী নাছিল দীঘলীয়া নাছিল কম সময়ৰ বাবে হৈছিল কিন্তু কম সময়ৰ বাবে হলেও তাত হাজাৰ হাজাৰ জনতাই স্বতঃস্ফূৰ্ত যিটো অংশগ্ৰহণ আছে সেই অংশগ্ৰহণৰ বাবে এই আন্দোলনক এটা অনন্য মাত্ৰা প্ৰদান কৰিছিল এই আন্দোলনত অকল যে পুৰুষসকলে অংশগ্ৰহণ কৰিছিল সেইটো নহয় ইয়াত মহিলা শিশুৰ পৰা আৰম্ভ কৰি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে এই আন্দোলনটোত অংশগ্ৰহণ কৰিছিল আৰু এই ভাৰতখন কেৱল এতিয়া আৰু দৰদাম হৈ থকা নাছিল যে দৰদাম মানে আমি কৰবাত এটা বস্তু কিনিব গলো যে সেইটো 100 টকাৰ বস্তুটো আমি 90 টকা তাৰ পিছতে দোকানীয়ে ক'ব 80 টকা গতিকে দৰদাম কৰাৰ কথা কিয় কোৱা হ'ল যে ইংৰাজসকলে কৈছিল 1914 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ হ'ব প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত ভাৰতবাসীক স্বাধীনতা দিব তাৰ পিছতো দিয়া নাছিল তাৰ পিছত আকৌ ক'লে যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ব দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত আৰু পিছত ভাৰতবাসীক স্বাধীনতা দিব গতিকে এইটো আৰু দৰদাম হৈ থকা নাছিল এতিয়া কি হৈছিল এই ভাৰতীয় আন্দোলনৰ পৰাই কি হৈছিল আমাৰ ভাৰতৰ স্বাধীনতাৰ পথ মুকলি হৈছিল এতিয়া আমি এই ভাৰতীয় আন্দোলন যে ইংৰাজসকলে কঠোৰ হাতেৰে দমন কৰিছিল তাৰ পিছত কি ৰাজনৈতিক কাৰ্যকলাপ কিছুমান বন্ধ হৈ গৈছিল নেকি নে কিবা জাতীয় সংগঠন জীয়াই আছিল নেকি সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম 1942 চনৰ আন্দোলন কি কৰিছিল ইংৰাজে কঠোৰ হাতেৰে দমন কৰিছিল আৰু ইংৰাজৰ কঠোৰ হাতৰ দমন কৰাৰ পিছতো কিন্তু কি হৈছিল যে ৰাজনৈতিক কাণ্ড কাৰখানা কিছুমান বন্ধ হৈ পৰিছিল হসা কিন্তু এজন ব্যক্তিৰ নাম আমি ক'ব লাগিব কাৰণ এই জাতীয়তাবাদী আন্দোলন কেৱল ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাছিল এই জাতীয়তাবাদী আন্দোলন আমাৰ বাহিৰৰ দেশতো প্ৰকট হৈ পৰিছিল আৰু সেই ব্যক্তিজন যিজন ব্যক্তিয়ে আমাৰ জাতীয়তাবাদী আন্দোলনক ভাৰতৰ বাহিৰলৈ লৈ গৈছিল সেই ব্যক্তিজন হল নেতাজী সুভাষ চন্দ্ৰ বসু যাক আমি নেতাজী বুলি কওঁ নেতাজী সুভাষ চন্দ্ৰ বসু তেওঁৰ নাম হল সুভাষ চন্দ্ৰ বসু এজন বঙালী সম্প্ৰদায়ৰ যুৱক তেওঁ উৰিষ্যাৰ কটক চহৰত জন্মগ্ৰহণ কৰিছিল আৰু সুভাষ চন্দ্ৰ বসু এগৰাকী খুব মেধা সম্পন্ন ব্যক্তি আছিল তেওঁ 23 বছৰ বয়সতে ভাৰতীয় লোকসেৱা আয়োগৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সুভাষ চন্দ্ৰ বসুক 1941 চনত ব্ৰিটিছ চৰকাৰে গৃহবন্দী কৰি থৈ দিছিল গৃহবন্দী ঘৰৰ ভিতৰতে তেওঁক আবদ্ধ কৰি ৰাখিছিল কিন্তু তথাপিও সুভাষ চন্দ্ৰ বসুৱে এই ব্ৰিটিছ চৰকাৰৰ যিবিলাক চৰাংচোৱাৰ চকুত ধুলি মাৰি তেওঁ কি কৰিছিল বাহিৰৰ দেশলৈ সম্পৰ্ক ৰাখিছিল বিশেষকৈ আফগানিস্তান ৰাছিয়া জাৰ্মানী আৰু অৱশেষত মালয়ত উপস্থিত হৈছিল আৰু তাৰ পিছত তেওঁ প্ৰবাসী যিজন ভাৰতীয় ৰাজবিহাৰী বসু এই ৰাজবিহাৰী বসুৰ লগত লগ লাগি তেওঁ 1943 চনত আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন কৰে আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন কৰিছিল আজাদ হিন্দ ফৌজ হল এটা সেনাবাহিনী ছাত্ৰ ছাত্ৰীসকল মই ইয়াতে পুনৰ্গঠন বুলি কিয় ক'লো যে পুনৰ্গঠন মানে আকৌ গঠন কৰা পুনৰবাৰ গঠন কৰিছে তাৰ মানে আগতে আজাদ হিন্দ ফৌজটো আগতে কোনোবাই গঠন কৰিছিল এতে কোনে গঠন কৰিছিল যে আজাদ হিন্দ ফৌজ গঠন কৰিছিল কেপ্টেইন মোহন সিঙে
আজাদ হিন্দ ফৌজ গঠন কৰিছিল আৰু এই কেপ্টেইন মোহন সিং আছিল মালয়ৰ চাকৰি কৰা তেওঁ ব্ৰিটিছ সেনাবাহিনীৰ অন্তৰ্গত এজন সৈন্য বিষয়া আছিল কেপ্টেইন মোহন সিং। কেপ্টেইন মোহন সিঙে ভাবিছিলে যে ভাৰতবৰ্ষক যদি স্বাধীনতা দিব লাগে তেতিয়াহ'লে অকল এটা সেনাবাহিনী গঠনৰ দ্বাৰাহে ভাৰতবৰ্ষৰ স্বাধীনতা দিব পাৰি। গতিকে এই ধাৰণাটো প্ৰথম দিছিলে কেপ্টেইন মোহন সিঙে। গতিকে আজাদ হিন্দ ফৌজৰ আমি যদি প্ৰতিষ্ঠাপক বা জন্মদাতা বুলি কওঁ তেতিয়াহ'লে আমি কেপ্টেইন মোহন সিঙৰ কথাই ক'ব লাগিব। কেপ্টেইন মোহন সিঙে যদিও বা এই ধাৰণাটো দিছিলে বা প্ৰতিষ্ঠা কৰিছিলে কিন্তু এই আজাদ হিন্দ ফৌজটো তেওঁ কেৱল এবছৰহে চলাব পাৰিছিল আৰু এবছৰৰ পিছত এইটো নাইকিয়া হৈ গৈছিল। কিন্তু সুভাষ চন্দ্ৰ বসু আৰু ৰাসবিহাৰী বসুৰ নেতৃত্বত এই আজাদ হিন্দ ফৌজটো পুনৰুজ্জীৱিত হৈ পৰিছিল আৰু তাৰ পিছত ৰাসবিহাৰী বসুৱে সুভাষ চন্দ্ৰ বসুক এই আজাদ হিন্দ ফৌজৰ সৰ্বোচ্চ মুৰব্বী হিচাপে ঘোষণা কৰিছিল। তাৰ পিছত 1943 চনৰ 21 অক্টোবৰ তাৰিখে ছিংগাপুৰত 1943 চনৰ 21 অক্টোবৰ তাৰিখত ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ গঠন কৰা হৈছিল সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত। আৰু এই আজাদ হিন্দ ফৌজৰ শ্লোগানটো আছিল কি তোমালোকে সকলোৱে জানা। আজাদ হিন্দ ফৌজৰ শ্লোগান যেটো বিখ্যাত শ্লোগান সেইটো কোৱা হয় জয় হিন্দ। জয় হিন্দ এইটো আজাদ হিন্দ ফৌজৰ বিখ্যাত শ্লোগান। তাৰ পিছত সুভাষ চন্দ্ৰ বসুৱে কি কৰিলে সৈন্যবাহিনী গঠন কৰিলে আৰু সৈন্যবাহিনী তেওঁ কেৱল পুৰুষৰে সৈন্যবাহিনী গঠন কৰিছিল তেনেকুৱা নহয়, তেওঁ মহিলাৰ বাবেও এটা সৈন্যবাহিনী গঠন কৰিছিল যিটো সৈন্যবাহিনী কোৱা হৈছিল ঝান্সী ৰাণী ৰেজিমেণ্ট বুলি। ঝান্সী ৰাণী ৰেজিমেণ্ট মহিলাসকলৰ এইটো আছিল সেনাবাহিনী। আৰু ইয়াত পুৰুষ মহিলাসকলে কি কৰিছিলে যে পুৰুষৰ দলটোত পুৰুষসকলে অংশগ্ৰহণ কৰিছিল স্বতঃস্ফূৰ্তভাৱে আৰু মহিলাৰ শাখাটোতো মহিলাৰ যিটো সেনাবাহিনী তাতো অধিক সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল যোগদান কৰিছিল। এই সেনাবাহিনী গঠন কৰাৰ পিছত সুভাষ চন্দ্ৰ বসুৱে সেনাবাহিনীক উদ্দেশ্যি তেওঁ কৈছিলে যে মোক তোমালোকে তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। যে তেওঁৰ যিটো বিখ্যাত উক্তি মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, তাৰ মানে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থটো হ'ল কি যে এই আন্দোলন কৰোতে এই সেনাবাহিনী যেতিয়া যুদ্ধত নামিব সেই যুদ্ধত তেজৰে ডাঙলি বব তেতিয়া তথাপিও ভয় কৰিব নালাগে আৰু তাৰ নেতৃত্ব দিব কোনে? সুভাষ চন্দ্ৰ বসুৱে। এই যুদ্ধ কৰাত আমাৰ তেজ ওলাব পাৰে, আমাৰ প্ৰাণ যাব পাৰে, তথাপি আমি ভাৰতবৰ্ষখন স্বাধীন কৰিহে এৰিম। সেইকাৰণে এই উক্তিটো তেওঁ কৈছিল যে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এইটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তি আৰু এই বিখ্যাত উক্তিটোত উৎসাহিত হৈ হাজাৰ হাজাৰ জনতাই এই আন্দোলনটোত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে জঁপিয়াই পৰিছিল। কিন্তু দুখৰ কথা যে এই সুভাষ চন্দ্ৰ বসু যিজন আমাৰ ভাৰতৰ সংগ্ৰামী নেতা সেই নেতাজন বিমান দুৰ্ঘটনাত 1945 চনৰ তেওঁ মৃত্যু হোৱা বুলি জানিব পৰা যায়। কিন্তু তেওঁ প্ৰকৃততে মৃত্যু হৈছিল নে তেওঁ মৃত্যু হোৱা নাই এই কথাটো এতিয়াও ৰহস্যৰ আৱৰ্তত থাকি যায়, কাৰণ তেওঁ এতিয়ালৈকে প্ৰমাণ হোৱা নাই সুভাষ চন্দ্ৰ বসুৰ মৃত্যু যে হৈছিল। এই বিখ্যাত নেতাজনক যে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজে এটা যুগান্তকাৰী মাত্ৰা পাইছিলে আৰু তেওঁ এই আজাদ হিন্দ ফৌজৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই এই আন্দোলনটো সুচাৰুৰূপে চলাই যাব পাৰিছিল। আৰু তেওঁ কি কৰিছিল স্বদেশ প্ৰেমৰ কাৰণে উক্তি দিছিল, যাৰ বাবে দেশবাসীয়ে তেওঁক নেতাজী হিচাপে অভিহিত কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে
আজাদ হিন্দ ফৌজৰ বিষয়ে আলোচনা কৰিলোঁ যে ভাৰতীয় আন্দোলনো পালো আজাদ হিন্দ ফৌজৰ বিষয়ে আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে আজাদ হিন্দ ফৌজৰ বিষয়ে বুজি পালা এইবাৰ কি হ'ল যে দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল যে 1939 চনৰ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল আৰু এই দ্বিতীয় বিশ্বযুদ্ধত গ্ৰেট ব্ৰিটেনৰ জয় হ'ল আৰু গ্ৰেট ব্ৰিটেন জয় হোৱাৰ পিছত শ্ৰমিক দলৰ ভাইচৰয় তেতিয়া আছিলে লৰ্ড ৱাফেল লৰ্ড ৱাফেলে এখন সন্মিলন পাতিছিল আৰু লৰ্ড ৱাফেলে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত চিমলাত যিখন সন্মিলন পাতিছিল সেই সন্মিলনত ভাৰতবাসীক কিছু ক্ষমতা দিব বিচাৰিছিল কিন্তু ভাৰতবাসীয়ে তাত কোনো অংশগ্ৰহণ কৰা নাছিল যাৰ কাৰণে এই সন্মিলনখন অসফল হৈছিল কাৰণ লৰ্ড ৱাফেলে দিব বিচাৰিছিল কাৰণ লৰ্ড ৱাফেল আছিল শ্ৰমিক দলৰ ভাইচৰয় ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আগতে কৈছিলোঁ যে শ্ৰমিক দলে ভাৰতবাসীৰ প্ৰতি সহানুভূতিশীল আছিল কাৰণ শ্ৰমিক দলে আগৰে পৰা ভাৰতবাসীক কিছু ক্ষমতা দিব বিচাৰিছিল কিন্তু ৰক্ষণশীল দলে ভাৰতবাসীৰ প্ৰতি কোনো সহানুভূতিশীল নাছিল তেওঁলোকে আগৰে পৰাই ভাৰতবাসীৰ প্ৰতি একো কৰাৰ তেওঁলোকৰ মনোভাৱ নাছিল যাৰ বাবে শ্ৰমিক দলৰ প্ৰধানমন্ত্ৰী তেতিয়া শ্ৰমিক দলৰ প্ৰধানমন্ত্ৰী আছিল মিষ্টাৰ ক্লিমেন এটলি আছিল আৰু ক্লিমেন এটলিয়ে তেতিয়া 1946 চনত কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল 1946 চনত কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল আৰু এই কেবিনেট মিছনৰ বিষয়ে তোমালোকে আগতেও পাইছা যে কেবিনেট মিছন তোমালোকৰ যেটো ৰাজনীতিৰ প্ৰথমটো অধ্যায় আছে তাত কেবিনেট মিছনৰ বিষয়ে ভালকে লিখা আছে ভাৰতবৰ্ষত সংবিধান ৰচনা কৰাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আছে নে নাই সেই পৰিৱেশ চাবৰ বাবে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিওৱা হৈছিল আৰু এই কেবিনেট মিছনত তিনিজন মন্ত্ৰী আছিল সেই তিনিজন মন্ত্ৰী আছিল ছাৰ ষ্টাফৰ্ড ক্ৰিপছ পেথিক লৰেন্স আৰু টিভি আলেকজেণ্ডাৰ এই তিনিজন মন্ত্ৰী দ্বাৰা কেবিনেট মিছন গঠন কৰা হৈছিল সংবিধানৰ খচৰা প্ৰস্তুত নোহোৱালৈকে তেতিয়া ক্লিমেন এটলিয়ে পৰামৰ্শ দিছিল যে এখন অস্থায়ী চৰকাৰ গঠন কৰিবৰ বাবে আৰু এই অস্থায়ী চৰকাৰখনত কংগ্ৰেছ দলৰ আসনেই বেছি আছিল যাৰ বাবে মুছলিম লীগে ইয়াত সন্তুষ্ট হোৱা নাছিল আৰু মুছলিম লীগে সন্তুষ্ট নহয় এই সমিতিত অংশগ্ৰহণ নকৰিল তেওঁলোকে কি বিচাৰিছিলে এখন সুকীয়া গৃহভূমি বিচাৰিছিলে যে সুকীয়া গৃহভূমিৰ দাবী কৰিছিল য'ত আমি পাকিস্তানৰ দাবী বুলি জানিছিলোঁ কাৰণ তাত মোহাম্মদ আলী জিন্নাই এটা বিখ্যাত উক্তি দিছিল বাটো অৰ ভাগো যে ইংৰাজসকলক বিভাজন কৰিবলৈ দিছিল আৰু গুচি যাবলৈ কৈছিল এই অস্থায়ী চৰকাৰখনত কংগ্ৰেছে অধিক আসন পোৱাৰ বাবে মুছলিম লীগে তাত সন্মতি প্ৰদান কৰা নাছিল যাৰ বাবে কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু এই সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতেই 1947 চনৰ মাৰ্চ মাহত লৰ্ড ৱাফেলৰ ঠাইত লৰ্ড মাউণ্টবেটেনে ভাৰতবৰ্ষৰ কি হয় ভাইচৰয় হয় 1947 চনৰ 3 জুন তাৰিখে লৰ্ড মাউণ্টবেটেনে ভাৰতবৰ্ষখনক দ্বিখণ্ডিত কৰাৰ বাহিৰে যে কোনো উপায় নাই তাৰ বাবে তেওঁ কি কৰিলে ঘোষণা কৰিলে আৰু কংগ্ৰেছ নেতাসকলক পতিয়ন নিয়াবলৈ তেওঁ সক্ষম হয় লৰ্ড মাউণ্টবেটেনৰ ঘোষণা পত্ৰৰ বৈশিষ্ট্য আছিল কেইটামান যে তাৰে ভিতৰত ভাৰতবৰ্ষখন বিভাজন কৰা হ'ব তাৰ মানে ভাৰতবৰ্ষখন দ্বিখণ্ডিত কৰা হ'ব এফালে হিন্দুস্তান থাকিব আনফালে পাকিস্তান থাকিব আৰু ইয়াৰ উপৰি এই যে দেশীয় ৰাজ্যবিলাক থাকিব সেই দেশীয় ৰাজ্যবিলাক কোনখন দেশত সামিল হ'ব হিন্দুস্তানত থাকিব নে পাকিস্তানত থাকিব সেই মতামতটো তেওঁলোকৰ নিজস্ব তাত কোনেও জোৰ জুলুম কৰিব নোৱাৰে গতিকে এইখিনি আছিল জুনৰ ঘোষণা পত্ৰৰ বৈশিষ্ট্য এতিয়া আমি অধ্যায়টিৰ পিছৰ চোৱালৈ আগবাঢ়িছোঁ যে ভাৰত স্বাধীন আইন যিখন 1947 চনৰ 3 জুলাইত অনুমোদন জনোৱা হয় আৰু ইয়াত কি আছিল যে ভাৰত স্বাধীন আইনত 4টা বিষয়বস্তু আছিলে
ভাৰত স্বাধীন আইন এখন 1947 চনৰ জুলাই মাহত অনুমোদন জনোৱা হয়। এই ভাৰত স্বাধীন আইনৰ কেইটামান দফা আছিল, যে প্ৰথমটো দফা হ'ল 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তান স্বাধীন হ'ব। আৰু দ্বিতীয়টো আছিলে ভাৰত আৰু পাকিস্তান নামে দুখন দেশ গঠন হ'ব। এই দেশ দুখনৰ কি থাকিব? নিজাকৈ গভৰ্ণৰ জেনেৰেল থাকিব। তাৰমানে ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশৰে এখন ভাৰতৰো এজন গভৰ্ণৰ জেনেৰেল থাকিব আৰু পাকিস্তানৰো এজন গভৰ্ণৰ জেনেৰেল থাকিব। আৰু এটা দফা আছিল, সেই দফাটো হ'ল যে দুয়োখন দেশৰে ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰে বিধানমণ্ডলে নিজাকৈ আইন প্ৰণয়ন কৰাৰ ক্ষমতা পাব। গতিকে এই চাৰিটা হ'ল ভাৰত স্বাধীন আইনৰ দফা। আৰু ইয়াৰ পিছত 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষখন স্বাধীন হ'ল আৰু ভাৰতবৰ্ষখন দুভাগ হৈ গ'ল, এফালে হিন্দুস্তান আনফালে পাকিস্তান। এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল জৱাহৰলাল নেহৰু আৰু গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড মাউণ্টবেটেন আৰু পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল হ'ল মহম্মদ আলী জিন্না। আৰু এতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তান দুখন স্বতন্ত্ৰ দেশ হোৱা বাবে 1947 চনৰ 17 আগষ্টত এডাল সীমাৰেখা স্থাপন কৰা হ'ল। এডাল বৰ্ডাৰ বুলি কোৱা হয়, আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা। আৰু সেই আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। ছাত্ৰ ছাত্ৰীসকল, আমি ভাৰতীয় হিচাপে এই স্বাধীনতা সংগ্ৰামবিলাক জনাটো আমাৰ দৰকাৰ, কাৰণ কিমান অহপুৰুষাৰ্থ, কিমান কষ্টৰ বিনিময়ত আমি স্বাধীন ভাৰতৰ নাগৰিক হ'বলৈ সক্ষম হৈছোঁ। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু আদি এই নেতাবিলাকে ধৰি কিমান কষ্ট কৰি আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ সক্ষম হৈছিল। আৰু ইয়াতে মই এটা তোমালোকক কথা কওঁ যে এই আমাৰ মহাত্মা যে কওঁ, কাৰণ তেওঁৰ নামটো মহাত্মা নহয়, তেওঁৰ নামটো হ'ল মোহন দাস কৰমচাঁদ গান্ধী। এই মহাত্মা নামটো বাৰু কোনে দিলে? এই মহাত্মা নামটো দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক, আমি যিটো সত্যাগ্ৰহ পাইছিলোঁ, চম্পাৰণৰ বিবাদ আছিল, সেই চম্পাৰণৰ বিবাদৰ পিছত তেওঁক মহাত্মা বুলি অভিহিত কৰিছিলে। আৰু তাৰ এজন আমি খেতিয়ক পাইছিলোঁ ৰাজকুমাৰ শুক্লা, আৰু ৰাজকুমাৰ শুক্লাই তেওঁক বাপু বুলি সম্বোধন কৰিছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে আখ্যা দিছিলে। এইখিনি তোমালোকৰ মই জেনেৰেল নলেজৰ বাবে ক'লো। আৰু ইয়াত আমি বিখ্যাত কেইটামান শ্লোগান পাওঁ। মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম, সত্যৰ সদায় জয়, অহিংসাই পৰম ধৰ্ম, আৰু নেতাজীৰ যিটো বিখ্যাত উক্তি, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। ছাত্ৰ ছাত্ৰীসকল, আমি তিনিটা আন্দোলনৰ বিষয়ে পালো, যে মহাত্মা গান্ধীৰ প্ৰথমটো যিটো আন্দোলন, অসহযোগ আন্দোলন 1920 চনত হৈছিল, আৰু আইন অমান্য আন্দোলন, শেষৰটো পালো ভাৰতীয় আন্দোলন। এই আন্দোলনবিলাক লিখাৰ সময়ত তোমালোকে তিনিটা বস্তু বিশেষকৈ মন কৰিবা, যে সকলোবিলাক আন্দোলনৰে কি থাকে? কাৰণ। অসহযোগ আন্দোলন কিয় হৈছিল তাৰ এটা কি থাকিব? কাৰণ থাকিব। আইন অমান্য আন্দোলনৰ কিয় হৈছিল তাৰো কাৰণ আছে। তাৰমানে অসহযোগ আন্দোলনৰ কাৰণ বুলি ক'লে আমি ৰাওলাট এক, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, খিলাফত আন্দোলন, সেইখিনি ক'ম। ঠিক তেনেকৈ আইন অমান্য আন্দোলনৰ বিষয়ে যদি কওঁ, তেতিয়া আমি চাইমন কমিশ্যনৰ কথা ক'ব লাগিব। আৰু যদি ভাৰতীয় আন্দোলনৰ কথা কওঁ, তেতিয়া আমি ক'ব লাগিব ক্ৰিপছ মিছনৰ ব্যৰ্থতা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই অধ্যায়টো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা
সংগ্ৰাম এই অধ্যায়টো শেষ হ'ল লগতে মোৰ অনলাইন ক্লাছৰো আজি অন্তিমটো পাঠ শেষ হ'ল মই তোমালোকৰ দুটা চেপ্টাৰ বুজালো এটা হ'ল অৰ্থনীতিৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা আৰু ইতিহাসৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা এতিয়া তোমালোকে এই অধ্যায়টোৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্ন উত্তৰবিলাক চাই লোৱা